মই আপোনালোকক এতিয়া কওঁ যে চাকৰিটো এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেইটো ধুঁৱলি কুঁৱলি কৰিব খুজিছে। কৈছে যে ফেচবুকত কোনোবাই লিখিছে, গতিকে নৈতিকতাৰ খাতিৰত আমি পদত্যাগ কৰিব লাগে। মই আপোনালোকক জনাব খোজো যে যিটো চাকৰি গীতাশ্ৰী তামুলীয়ে পাইছিলে সেই চাকৰিটো ইণ্টাৰভিউ বৰ্ডত কোন আছিলে, নামকেইটা শুনিলেই আপোনালোকে গম পাব যে সেই চাকৰি 2 নম্বৰী কৰি দিব পৰা চাকৰি হয় নে নহয়। সেই ইণ্টাৰভিউ বৰ্ডত আছিলে 4জন মানুহ। এজন হল তাবুৰাম টাইট ডাঙৰীয়া, তেখেত বি বৰুৱা কলেজৰ তেতিয়া জিবিৰ গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট আছিলে। আৰু তাবুৰাম টাইট ডাঙৰীয়াৰ বিষয়ে চাগে মই আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই। অসমৰ সমাজ জীৱনে যিবিলাক পণ্ডিত মানুহক জন্ম দিছে, সৰ্বজন শ্ৰদ্ধেয় যিসকলক পণ্ডিতৰ জন্ম দিছে, তাৰ ভিতৰত তাবুৰাম টাইট ডাঙৰীয়া এজন অন্যতম ব্যক্তি। তাবুৰাম টাইট ডাঙৰীয়াৰ সততা আৰু নৈতিকতাৰ ওপৰত আজিলৈকে আঙুলি টোৱাব পৰা অসমত কোনোবা মানুহ জন্ম হৈছে বুলি আমি নাভাবো। তাবুৰাম টাইট ডাঙৰীয়া মিচিম নগজাগৰণৰ খনিকৰ বুলি কোৱা হয়। তেখেতে মিচিং ফক টেলছৰ ওপৰত কেনেকুৱা কাম কৰিছে আপোনালোকে সকলোৱে নিশ্চয় জানে। তেখেত কটন কলেজৰ অধ্যাপক আছিলে। তেখেতে পাছ কৰি আহিছিলে ইউনিভাৰ্চিটি অৱ লণ্ডনৰ পৰা। তেখেত এবিলাকৰ ডাইৰেক্টৰ আছিলে। এবিলাক মানে আপোনালোকে সকলোৱে জানে, আনন্দৰাম বৰুৱা যিটো আমাৰ গৱেষণা প্ৰতিষ্ঠান, তাৰ ডাইৰেক্টৰ আছিলে। হায়াৰ এডুকেশ্যনৰ তেখেত ডাইৰেক্টৰ আছিলে, আৰু হায়াৰ এডুকেশ্যনৰ বোধহয় আটাইতকৈ সন্মানীয় ডাইৰেক্টৰ বিলাকৰ ভিতৰত এজন আছিলে, যাৰ গাত কেতিয়াও কেলেংকাৰীৰ দাগ লগা নাছিলে। আৰু তেখেতে অসমীয়া, মিচিং আৰু ইংৰাজী এই মাল্টিলেংগুৱেজ ডিক্সনেৰী তৈয়াৰ কৰি অসমৰ সাহিত্য জগতলৈ বিশাল অৱদান আগবঢ়াই গৈছে। দ্বিতীয়জন সদস্য আছিলে বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া, পণ্ডিত। বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া খুব ইণ্টাৰেষ্টিংলি সৰু পথাৰৰ মানুহ, আৰু অসমৰ অৰিজিনেল থিংকাৰ বিলাকৰ ভিতৰত এজন। বিশেশ্বৰ হাজৰিকা সৰু পথাৰৰ পৰা আহিছিলে। ঘৰ আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ ঘৰৰ কাষতে। তেখেতে অসমীয়া ভাষাৰ উৎপত্তিৰ ওপৰত, অৰিজিনেল ডেভেলপমেণ্ট অফ আছামিজ লেংগুৱেজ, তাৰ ওপৰত তেখেতে অৰিজিনেল থিয়ৰী বুলিয়ে ক'ব পাৰি, অৰিজিনেল বিশ্লেষণ এনালিচিছ তেখেতে আগবঢ়াইছিলে। অসমীয়া ভাষা কিয় এটা ইণ্ডিপেণ্ডেণ্ট ভাষা, এই ভাষা আন কোনো ভাষাৰ পৰা উদ্ভৱ হোৱা নাই, সেই অৰিজিনেলিটি আৰু তাৰ ডেভেলপমেণ্টৰ ওপৰত অৰিজিনেল কাম কৰা এজন পণ্ডিত আছিলে, সৰ্বজন শ্ৰদ্ধেয় পণ্ডিত আছিলে বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া। তেখেতৰ চৰ্যাপতৰ ওপৰত যি ইণ্টাৰপ্ৰিটেশ্যন আছিলে, সেইটো অকল অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে অৰিজিনেল ইণ্টাৰপ্ৰিটেশ্যন বা অৰিজিনেল থিংকিং আছিলে চৰ্যাপদৰ ওপৰত। বিশেশ্বৰ হাজৰিকা অসমৰে এজন অত্যন্ত ডাঙৰ পণ্ডিত, আৰু সৰু পথাৰৰ পৰা ওলাই অহা ইতিহাসৰ আটাইতকৈ ডাঙৰ পণ্ডিতজন। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডটো তেখেতে সম্পাদনা কৰিছিলে, এবিলাকৰ পৰা ওলাইছিল। বাণীকান্ত কাকতিৰ থেচিছখন, যিখনে প্ৰমাণ কৰিছিলে যে বাংলা ভাষা নহয়, বাংলা ভাষাৰ পৰা উদ্ভৱ হোৱা নাই, অসমীয়া ভাষাৰ পৰা উদ্ভৱ হৈছে। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ অসমীয়া অনুবাদ কৰিছিলে বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া। বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া অসমৰ আটাইতকৈ ডাঙৰ পণ্ডিত বিলাকৰ ভিতৰত এজন ডাঙৰ পণ্ডিত। আৰু আজিলৈকে আমি শুনা নাই যে বিশেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ সততা আৰু নৈতিকতাৰ ওপৰত কোনোবাই প্ৰশ্ন উত্থাপন কৰিব খুজিছে বা পাৰিছে, এইটো আমি শুনা নাই। গতিকে দুজন মই বৰ্ডৰ সন্মানীয় সদস্যৰ কথা আপোনালোকক কৈ দিলো। এজন আছিলে তাবুৰাম টাইট ডাঙৰীয়া, আনজন হল বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া। তৃতীয় গৰাকী আছিলে ডক্টৰ গোলোকেশ্বৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ MIL বিভাগৰ হেড।
আৰু চতুৰ্থগৰাকী আছিলে ডক্টৰ লীলাৱতী বৰা শইকীয়া বাইদেউ। তেখেত আছিলে অসমীয়া বিভাগৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেড, মুৰব্বী অধ্যাপক। গতিকে ডক্টৰ গোলোকেশ্বৰ গোস্বামী, ডক্টৰ লীলাৱতী শইকীয়া বৰা, বীৰেশ্বৰ হাজৰিকা আৰু তাবুৰাম টাইট, এই চাৰিজনৰ পণ্ডিতৰ, এই চাৰিজন শিক্ষাবিদৰ বোৰ্ডে গীতাশ্ৰী তামুলীক নিযুক্তি দিছিলে